পুনৰবাৰ আপোনালোক সকলোকে ৰশ্মি কোঁৱৰৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জ্যোতিষ শাস্ত্ৰৰ বিষয়ে দুটামান অভিজ্ঞতা ক'ব বিচাৰিম। তাৰে এটা খুব ভাল লগা আৰু দুটা খুব ভয় লগা। আৰু লগতে কম আজি এটা নামঘৰৰ বিষয়ে, যিটো নামঘৰত বছৰৰ 12টা মাহে নাম প্ৰসংগ কৰা হয়। মোৰ সন্মুখত এই যিকেইখন কাগজ আছে এইকেইখনক কোৱা হয় সোঁৱৰণি। আপোনালোকে জ্যোতিষ শাস্ত্ৰ যদি বিশ্বাস কৰে তেতিয়াহ'লে আপোনালোকে আজি ভিডিঅ'টো অনুগ্ৰহ কৰি চাব। আৰু জ্যোতিষ শাস্ত্ৰৰ দ্বাৰাইও বহুত ৰোগ ব্যাধি বা নিজৰ জীৱনত ঘটি থকা বহুত অঘটন আপোনালোকে কিন্তু ৰোধ কৰিব পাৰে। শ্ৰী প্ৰফুল্ল চন্দ্ৰ মোহন জ্যোতিষ বিশাৰদ, জজলি মৰাণজান গাঁও, মৰাণজান চেপন, শিৱসাগৰ, অসম। ইয়াতে দিয়া আছে ফোন নম্বৰকেইটা। মাত্ৰ এইকেইটা কথা মন কৰিব, মাঘ আৰু বহাগ বিহু প্ৰথম দিনা, জন্মাষ্টমীৰ দিনা, 1 মে' আৰু 2 অক্টোবৰ দিনা চোৱা চিতা বন্ধ থাকে। হাই এনেকৈ কোৱা আকৌ, ক'ত যোৱা? ফুফু যোৱা? ফুফু ওলাইছা তুমি? আজি পুনৰবাৰ ওলাইছোঁ নামঘৰলৈ, যিটো নামঘৰত বছৰৰ 12টা মাহে নাম হৈ থাকে। এইটো বেগ লোৱা। আৰু প্ৰতিটো বছৰতে আমি সেই নামঘৰটোত ঘৰৰ হৈ এভাগ নাম প্ৰসংগ তাতে কৰোঁগৈ, নাম পাতোগৈ। গতিকে আজি ওলাইছোঁ সপৰিয়ালে। আমাৰ চব উঠিলে, মইহে বাকী আছোঁগৈ। কোন মইনা? মইনা শুই আছিলে, তাই মাকে তুলিলে ফুফু বুলি, একদম লগালগ উঠিছে, কন্দা মেলা নাই দেই। হাই কৈ দিয়া শুন, হাই কোৱা, ভালকে কোৱা। আমি আহি এতিয়া নামঘৰ পালোহি। এইটো হৈছে নামঘৰ আৰু সপৰিয়ালে আহিছোঁ যিহেতু ভাদ মাহ, গতিকে ভাদ মাহত এনেও নাম লোৱা হয়। তাতে এই নামঘৰটোত বছৰৰ 12টা মাহে প্ৰতিটো দিনতে নাম লোৱা হয়। গতিকে আজি দেখুৱাম আপোনালোকক এই নামঘৰৰ যিটো নিয়ম নীতি, আমি সেই নিয়ম নীতিমতে চলোঁ। আৰু সেইটো হৈছে প্ৰফুল্ল মোহন প্ৰভুৰ গৃহ, সেইফালেদি তেখেতৰ ঘৰলৈ যায়। আৰু তেখেতৰ চাৰিসীমাতে এইটো আছে এখন বৈষ্ণৱ সমাজ, এইটো নামঘৰ। আৰু নামঘৰৰ কাষতে হাত মুখ ধুবৰ কাৰণে এনেকৈ টেপৰ ব্যৱস্থা কৰি দিছে। ইয়াতে হাত মুখ ধুই ভকত বৈষ্ণৱ বা যিসকলে ইয়াতে নাম প্ৰসংগ কৰিবলৈ আহে, নাম কীৰ্তন পাতিবলৈ আহে, তেওঁলোকে তেনেকৈ ভৰি হাত ধুই ইয়াতে সোমাব পাৰে। যিহেতু ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা বহুত ভক্ত আহে, গতিকে ইয়াতে প্ৰথম নামটো এণ্ট্ৰি কৰিব লাগে, কোনে কি কাৰণত পাতিবলৈ আহিছে। কিছুমানে বছৰেকীয়া নাম কীৰ্তন পাতে, কিছুমানে কাৰোবাৰ ৰিষ্ট জন্মৰিষ্ট থাকে তেনেকৈ পাতে, কিছুমান দুখ থাকে, সেই দুখবিলাক খণ্ডনৰ অৰ্থে নাম পাতে। ইয়াতে ভক্তি অজ্ঞ যিসকলে কিবা এটা অৰিহণা দিব বিচাৰে ইয়াতে দিব পাৰে। আৰু কোনো নিৰ্দিষ্ট আপোনালোকৰ ধৰা বন্ধা একো পৰিমাণ নাথাকে, আপোনালোকে যি দিয়ে সেয়াই হ'ব। আৰু লগতে এটা পানীৰ বটল, যিটো বটল ইয়াতে ৰাখিব লাগিব, আৰু সেই বটলত পিছত যেতিয়া ভাগৱত পাঠৰ শেষত তেওঁলোকে ইয়াৰ পৰা দিব। আৰু এয়া হৈছে আমাৰ নামঘৰ ভাগ। বহুত ভক্তক লগ পাইছোঁ, কেতিয়াবা বহুত বেছি হৈ যায়, একেলগতে বহুত কেইঘৰৰ নাম প্ৰসংগ থাকে, কিন্তু আজি বেছি বাৰু নাই। এতিয়ালৈকে 5 ঘৰমান হৈছোঁ ন, আমি বৰ্তমান 5 ঘৰমান এতিয়ালৈকে হৈছোঁ। আৰু নাম হোৱাৰ আগত এনেকৈ শাক পাচলি যিসকলে মানে নাম ইয়াত পাতিবলৈ আহে তেওঁলোকে কাটি মেলি আৰু অলপ মানে সহায় কৰি দিয়ে, কিন্তু বাকী কামখিনি ভকতসকলেই কৰিব। প্ৰভু নম কৰি থোৱা আগে যোৱা, সেয়া প্ৰভু নম কৰিবা যোৱা। যিসকলে আগতে জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰা নাছিলে, নিশ্চয়কৈ মোৰ এই কাহিনীটো শুনি বিশ্বাস কৰিব। এইটো মোৰ নিজৰ বাইদেউৰ কাহিনী। মোৰ বা সন্তান নাছিলে আৰু তাই চিকিৎসা কৰি কৰি ভাগৰি গৈছিলে। আৰু তেনে সময়তে তাই প্ৰফুল্ল মোহন প্ৰভুৰ ওচৰলৈ আহিছিলে। আৰু তেতিয়াই তেখেতে কৈছিলে যে আপুনি চিকিৎসা কৰক বা নকৰক, আপোনাৰ কিন্তু সন্তান হ'বই। মোৰ জ্যোতিষ শাস্ত্ৰ কেতিয়াও মিছা হ'ব নোৱাৰে। আৰু সঁচাকৈ সেই কথা সঁচা হৈ বাইদেউ 12 বছৰৰ মূৰত সন্তান সম্ভৱা হৈছিল। ইয়াতকৈও এটা ডাঙৰ ঘটনা মই আপোনালোকক ক'ম। আমাৰ এখেতৰ লগৰ এজনে আমাৰ এওঁৰ লগতে গৈছিলে প্ৰফুল্ল মোহন প্ৰভুৰ ওচৰত হাত দেখুৱাই। তেতিয়া তেখেতে কৈছিলে আপোনাৰ দেখোন মই বিয়াৰ যুগ দেখিছোঁ। তেতিয়া তেওঁ কৈছিলে কেনেকৈ এইটো সম্ভৱ, মইতো বিয়া পাতিলোঁ। তেতিয়া কৈছিলে আপুনি কিন্তু প্ৰতিকাৰৰ ব্যৱস্থা ল'ব লাগিব। তেখেতে দম ভালি মাৰি গুচি আহিছিলে। কিন্তু আজিৰ দিনত আপোনালোকক কৈছোঁ তেখেতৰ প্ৰথমা পত্নীৰ মৃত্যু হ'ল আৰু এতিয়া তেওঁ দ্বিতীয় বিবাহ কৰালে। 2018 চনৰ ঘটনা। এই ঘটনাটো যে মনত পৰিলে মোৰ বহুত বেছি ভয় লাগে। দেউতাৰ গা বেয়া, দাদাই ফোন কৰিলে প্ৰভুৱে অলপ পাছত সিফালৰ পৰা ফোন কৰি জনালে যে দেউতাৰ আয়ুস নাই। সঁচাকৈ কিন্তু সেই ঘটনাটোৱে সঁচা হৈছিল। গতিকে এনেকুৱা মানুহজনক জানো আমি বিশ্বাস নকৰিম কওকচোন? যিসকলে বিশ্বাস কৰে বাৰে বাৰে আহিছে। গতিকে আপোনালোকেও আহিব পাৰিব বুলিয়ে ঠিকনাটো দিলোঁ, যদি বিচাৰে আহিব পাৰিব। আমাৰ ভকতসকলে যে ভাগৱত পাঠ কৰিব তাৰ মাজতে কিন্তু তেওঁলোকে নাখায়, তাৰ আগতে তেওঁলোকে খাব। আৰু খোৱাৰ কাৰণে এইফালে চাহ যোগাৰ কৰি আছে। আহা মায়ে কি কৈছে চাওঁগৈ, আহা মায়ে কি কৈছে চোৱাচোন। সেইফালে মায়ে চাহ যোগাৰ কৰিছে। যিমানকেইটা পৰিয়ালে আজি শৰাই দিবলৈ আহে বা ইয়াতে ভাগৱত পাঠৰ কাৰণে আহে,
ঘৰৰ মংগলৰ অৰ্থে তেওঁলোকৰ প্ৰত্যেকে কিবা এটা লৈ আহে আৰু একেলগতে এনেকৈ চাহৰ ব্যৱস্থা কৰা হয়। এতিয়া আমাৰ মুনু আৰু এইফালে আইসকল তেওঁলোকে চাহৰ ব্যৱস্থা কৰি আছে। ইমানেই ভাল পায় নহয়, মানুহ দেখিছে মই ভাবিছোঁ ভয় কৰিব। সেইদিনা ঢেকীয়াখোৱা নামঘৰলৈ যাওঁতেও মানুহবোৰ দেখিলে নামঘৰ বুজি পাইছে যে কিবা এটা একদম ইফালৰ পৰা সিফালে দৌৰ মাৰি ফুৰিছে। নকৰিবা আকৌ, নেযাবা, দেউতাৰ ওচৰত বহা গৈ যোৱা। সেইফালে চাহ দিছে দেখিছা নাই, আইসকলে চাহ দিছে, প্ৰভুসকলক চাহ দিছে দেখিছা। মহন প্ৰভুৰ ওচৰত নিজৰ ভাগ্য দেখুৱাবৰ কাৰণে বা যদি কিবা বাধা বিঘিনি আছে তাৰ প্ৰতিকাৰ ল'বৰ কাৰণে কেৱল অসমৰ ভিতৰতে নহয়, বাহিৰৰ চেন্নাই বা গুজৰাট আদিৰ পৰাও বহুত মানুহ তেখেতৰ ওচৰলৈ আহিছে। আৰু এইটো হৈছে আমাৰ নামঘৰ। এতিয়া ভাগৱতীয়ে বন্তি জ্বলাব, তাৰপাছত তেখেতে ভাগৱত প্ৰতিষ্ঠা কৰি ভাগৱত পাঠ কৰিব। কৃষ্ণ এইফালে ৰান্ধনীয়ে সেৱা লোৱাৰ পাছতে এতিয়া হৈ আছে প্ৰাৰ্থনা। শ্ৰীকৃষ্ণায় নমো নমঃ। শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। আৰু এইবোৰ গৈ পেলাই আমি যিমানে ধূপবন্তি জ্বলাই সেৱা চেৱা কৰিলেও আমাৰ অলপ পাপ নাযায়, অলপ পুণ্য উদয় নহয়, আৰু আমাৰ ভাগ্য থকা বেয়াবোৰ নাযায়। আৰু এই ক্ষুদ্ৰ দেৱ দেৱীসকলক আমাৰ এঘণ্টা মূৰে মূৰে যদি পূজা কৰা হয় তেতিয়াও আমাৰ অলপ পাপ নাযায়, অলপ পুণ্য উদয় নহয়, আৰু আমাৰ ভাগ্য থকা বেয়াবোৰ নাযায়। ইমানখিনিলৈকে যেতিয়া ক'লোৱে তেতিয়া আপোনালোকক শেষৰ কথাখিনি যদি বুজাই নিদিওঁ তেতিয়াহ'লে আপোনালোকৰ অসুবিধা হ'ব। যদি আপোনালোকে মহন প্ৰভুৰ ওচৰত হাত দেখুৱাবলৈ আহে, আপোনালোকৰ যদি কিবা দুখ লাগি থাকে বা আপোনালোকৰ যদি কিবা ৰিষ্ট পৰে বা দুৰ্ঘটনাজনিত কিবা যদি হ'ব লগা আছে, সেইখিনিও কিন্তু তেখেতে চাই মেলি বিধান দিব। আৰু ইয়াতে যদি নাম প্ৰসংগ কৰে, নাম পাতে মানে, তেতিয়া কিন্তু আপোনালোকৰ সেই ৰিষ্ট বা সেই বাধা বিঘিনি কিন্তু আপোনালোকৰ আঁতৰি যাব। আৰু ইয়াত যদি নাম পাতিবলৈ হয় আপোনালোকে 5-6জন ভকতৰ কাৰণে খোৱা খাদ্য আনিব লাগিব, নিৰামিষ, আৰু ইয়াত 800 টকা দিব লাগিব। সেই 800 টকাৰ ভিতৰত আপোনালোকক এখন ইয়াৰ পৰা কিতাপ দিব, আৰু লগতে এই ৰন্ধা বঢ়া কৰিবৰ কাৰণে যিখিনি খৰি লাগে, গেছ লাগে বা অন্যান্য কিবা কিবি লাইটৰ বিল হওক, কিবা বহুত কিবা কিবি দৰকাৰ হয়তো, পানী লাগে, সেইখিনি কাৰণে এটা যিটো পইচা লাগে সেই পইচা বুলি 800 টকাটো লোৱা হয়। ভাগৱত পাঠৰ শেষত ভগৱন্তৰ শ্ৰীচৰণত অৰ্পিত যিখিনি পানী আছিলে সেই পানী এবটলকৈ প্ৰতি ঘৰ মানুহকে দিয়া হয়। আৰু সেই পানীখিনি নি পেলাই কোনো দেৱ দেৱী মানে ফটো নথকা তেনেকুৱা ঠাইত, বিশেষকৈ নামঘৰত তেনেকৈ ৰাখিলে ভাল। আৰু যদি নামঘৰত আপোনালোকৰ ফটো থাকে তেতিয়াহ'লে আপোনালোকে শ্ব'কেছ বা তেনেকুৱা ধৰণৰ য'ত থাকে তাতে সেই পানীখিনি থ'ব লাগে। পিছদিনা গা পা ধুই সেই পানীখিনি খাব লাগে, আৰু সেই সাজটো আপোনালোকে নিৰামিষ খাব লাগিব। ঈশ্বৰত শৰণ এই কিতাপখন আৰু এই পানী দিছে ভাগৱত পাঠৰ পাছত। এইটো মোৰ দাদা, এইটো এতিয়া সিদ্ধ দিব ইয়াতে, এতিয়া সিদ্ধ খাব লাগিব। এইটো নামঘৰত যদি আপোনালোকে নাম পাতিবলৈ আহে তেতিয়াহ'লে কিন্তু আপোনালোকে গৃহস্থই একো কৰিব নালাগে, চব ভকতে কৰি দিব। আৰু যদি ঘৰত আপোনালোকে নামভাগ পাতে তেতিয়াতো ঘৰৰ প্ৰতিজন মানুহে ব্যস্ত হ'ব লগা হয়, চাহ দিয়া, ভাত দিয়া বা এইবিলাক কামটো কৰিবই লাগিব। কিন্তু ইয়াত চব তেওঁলোকে কৰি দিব। ঘৰৰ প্ৰতিজন মানুহে ইয়াত ভাগৱত শুনিব পাৰিব, নাম প্ৰসংগ শুনিব পাৰিব আৰু ঈশ্বৰৰ চৰ্চা কৰিব পাৰিব। মহন প্ৰভু আজৰি হ'লগৈনে? নাই, নাই হোৱা ন? আৰু আছে বহুত। নমো নমো, ভাল লাগিছেনে খাবলৈ? অঁ, কি কৈছা মই নাই বুজা নহয়। খাবলৈ ভাল লাগিছেনে? কিবা এটা কৈছে, একো নাই বুজা দেই, কিবা কৈছে জানো। এতিয়া আমি নামঘৰৰ পৰা যাবলৈ ওলাইছোঁ। আজি এনেকৈ অনুষ্ঠানভাগি শেষ হ'ল। আৰু আপোনালোকে যদি এখন বৈষ্ণৱ সমাজৰ নিয়ম নীতিখিনি ভাল দেখিলে বা ভাল পালে তেতিয়াহ'লে আপোনালোকে ইয়াতে আহি নাম পাতিব পাৰিব। আৰু অনুষ্ঠানভাগি কেনেকুৱা পালে তাকো জনাবলৈ নাপাহৰিব। এতিয়া আমি যাওঁ ঘৰলৈ। অঁ ঠিক আছে। কি হয়, ভাল লাগিছে দুলু, তোৰতো ভাল লাগিছে। আজি নেৰিছে এনেও ইয়াক বৰ লগ লয় সৰু ল'ৰা ছোৱালী, আগৰ পৰা লগ লয়ও।
খুব কান্দে আগতে সোণটোৱে সৰুতে কান্দে নহয় ই মানে যেতিয়া লয় নহয় তেতিয়া মনে মনে থাকে একদম মানে বেলেগ আৰু তাৰ লগত আমি খাই বৈ ঘৰলৈ আহিবলৈ ল'লোঁ তেতিয়ালৈকে কিন্তু মোহন প্ৰভু ব্যস্ত হৈ আছে গতিকে তেখেতৰ গুণ গৰিমাৰ কথা নিশ্চয়কৈ আপোনালোকক নতুনকৈ নকলেও হ'ব সকলো ভালে থাকক কুশলে থাকক আজিলৈ শুভৰাত্ৰি